ওড়িশী ক্লাসিক্যাল ডান্স তাই আহিছিলে এজনী ছোৱালী আহি এইখিনিতে বহিলে বহি তাই মোক এই মুদ্ৰাটো চাই ক'লে এইটো অসমৰ ক্লাসিক্যাল ডান্সৰ কি মুদ্ৰা নামটো মই বোলো এইটো মৎস্য তোমালোকক কেনেকে দিয়ে দেখুৱালে এনেকে অলপ ওড়িশী আৰু সত্ৰীয়া নৃত্য এইবিলাকৰ অকমান হেৰি কৰিলো কৰাৰ পিছত আৰু বহুত সুধিলে তাই যে অসমৰ সত্ৰীয়া নৃত্যৰ বংশী মুদ্ৰাটো কেনেকে দিয়ে তো মই বোলো বংশী মুদ্ৰা আমাৰ এইটো দি এইটো দিয়ে ত্ৰিভংগ বোলো মই ত্ৰিভংগ দি আছো এনেকে কৰিলো তাৰপিছত লাহেকে তাই দিছে তাই এইখিনিতে এইটো ত্ৰিভংগ দি দিছিলে উঠিছি তো ইমান ভাল লাগিল মই বোলো ৰবা দেই মই তোমাক ফটো নকৰো মই তোমাক আঁকি থওঁ তিনিটা চাইড এই চাইডটো আঁকিলো আগৰি তাৰপিছত এই চাইডটো আঁকিলো একেবাৰে লাষ্টত আঁকিলো বেক ভিউটো তারপর তাই কৈছে আপনি কি আঁকিছে মই বনাব ঠিক আছে মোলৈ ফটো পঠাব বনাই হল পঠাই দিলো এটা উড়িষ্যাৰ লাগে তিনিটা বাঁহৰ এইটোৰ ওপৰত ৰং কাপোৰ নহয় পুলিচ হব খুদা বাঁহৰ খুদা বাঁহেৰে এটা ডান্স আৰ্ট ফৰ্ম মই তেনেকে বিহু বহুত বনাইছিলো এইবোৰ গ'ল আৰু এইবিলাক আৰ্ট ফৰ্ম বাহিৰলৈ যায় আৰু এয়া হল মুখা এয়া মুখাই আমাৰ পৰিবেশন ভাওনা আৰু পাঁচটা বিষয়ত এটা মুখা কাম এইখিনি শেষ হয় বাঁহৰ সজাটো ওপৰত কটন কাপোৰ কুমাৰ মাটি সেই সজাটো ঢাকি দিল তৃতীয়টো হল তাৰ ওপৰত গৰু গোবৰ আৰু কুমাৰ মাটি মিহলাই চেহেৰা সেই ৩ নম্বৰ হল তাৰ ওপৰত আকৌ কটন কাপোৰ কুমাৰ মাটি দি ঢাকি এইটো অৱস্থালৈ আহিল এইটো হল পঞ্চমত আমাৰ এই কামখিনি শেষ হয় বগা চক মাটি এটা খানি বগা কৰি তাৰ ওপৰত বিভিন্ন ৰঙৰ সংযোগত এয়া মুখা হৈ গল তাৰ পৰা আহি পাঁচটা বিষয়ত মুখা হল এই খালী জেগাকণ আমাৰ যিজনে গুৰুত্ব ভাও লব তেওঁ মুখমণ্ডল সোমাই যাব ইয়াত এইখন মুখ ঢাকিব আৰু এইখন মুখ প্ৰকাশ কৰিব বাহিৰে আৰু যেতিয়া গৰুদ্ৰই কথা কব বচন কব এই ভিতৰৰ মানুহজনে এইটো লৰে এইটো ইয়াতে হেঁচা খায় হেঁচা খালে মুখাই কথা কয় আৰু সেইটো আমাৰ হাতেদি পৰা আজি 2000 চনৰ পৰা এইটো এটা নতুন সংযোগেৰে মুখাক আৰু অকমান আগুৱাই নিয়া চিন্তা কৰিলো গতিকে এখন ধুনীয়া মুখ আছে মই পিন্ধাবই লাগিব গতিকে এয়া হল গৰুদ্ৰ মুখা গৰুদ্ৰ মুখা গতিকে বিভিন্ন চৰিত্ৰ আমাৰ উপস্থাপন প্ৰধানত মাজুলীৰ এক ৰাস পুতনা এয়া হল পুতনা কৃষ্ণ পুতনা গতিকে এনেকুৱাবোৰ চৰিত্ৰ আছে আমাৰ মুখা এনেকুৱাবোৰ চৰিত্ৰ আছে আমাৰ স্বাভাৱিক মুখখনে নোৱাৰে অসুৰ বেয়া চৰিত্ৰবিলাক সেইবিলাক মুখত পিন্ধে ইয়াত লাগি যায় কথা কয় ভিতৰৰ মানুহজনে আৰু বাহিৰে প্ৰকাশ কৰে এখন ধুনীয়া চোৱা এইটো আমি নকওঁ সমাজখনে কব আৰু এই মুখাই এতিয়া সুন্দৰ স্থান পাইছে 26 জানুৱাৰী গণৰাজ্য দিৱস আমাৰ হাতেদি কৰা টেবলো এইটো 27টা ভাৰতবৰ্ষৰ টেবলোৰ মাজৰ পৰা প্ৰতিযোগিতাৰে আমি এটা সুসন্মান অসমৰ এই প্ৰতিপদ মুখাৰে আমি সন্মান আনিলো দ্বিতীয় স্থান গম পাইছো এয়া হল মুখাৰে গৌৰৱ অসমবাসীলে তেনেকে বিদেশ পৰ্যটক গোটেইখিনিক লৈ মুখাৰ এই আধাৰটো বেলেগ ধৰণে তাক এটা উপস্থাপন এনেকে থাকিলে মোক কিতাপে দিব আপুনি এয়া হল বৃন্দাবনী বস্ত্ৰ এইখন লণ্ডনত আছে আৰু তাৰ লগত সংগতি ৰাখি আমাৰ এক্সিবিশ্যন প্ৰথমখন বিদেশত কৃষ্ণ ইন দা গাৰ্ডেন অফ আছাম এই নামাকৰণ হৈ গল আৰু হৈ গল এতিয়া তাত মুখা সংৰক্ষণ সুন্দৰভাৱে সংৰক্ষণ আৰু যাৰ কাৰণে আজি পৰ্যটক আৰু গুৰুজনাৰ এই সৃষ্টিৰ আজি বিশ্বত অকণমান হলেও আমি গুৰুজনাক কেনেকে আমি বিশ্বমুখী কৰো সেই চিন্তাৰে অকণমান প্ৰয়াস গতিকে প্ৰথম প্ৰদৰ্শনীখনৰ যোগেদি মই কৈছো 2016 চনত বিদেশে গম পাইছে
অসমৰ মুখা কলাৰ বিষয়ে গতিকে ইও এক আমাৰ প্ৰচাৰৰ আন্তঃৰাষ্ট্ৰীয়ভাৱে এটা মুখাৰ সুন্দৰ প্ৰসাৰ এই দুইটাই হৈছে গতিকে আৰু হোৱা সম্ভাৱনা আমি নুই কৰিব নোৱাৰো আছে আৰু হ'ব খালি আমাৰ একাগ্ৰতা উঠি হোৱা সমাজখন সচেতন যদি হয় আমাৰ প্ৰজন্ম তেতিয়া আমি ভাবিম মুখাই আৰু আগবাঢ়ি যাব আৰু সেই মুখাক সন্মান কৰিছে আৰু সকলোৱে জানে মুখ নহয় সেয়া হ'ল যে PhD দিছে গুৱাহাটী ইউনিভাৰ্চিটিৰ মুখাৰ ওপৰত সন্মানীয় ডক্টৰ ডিগ্ৰী আৰু সংগীত নাটক একাডেমী এই মুখাৰ যোগেদি 2018 আৰু 2023 বৰ্ষ আমাৰ ভাৰতবৰ্ষৰ এটা বিশেষ যেটো গৃহ মন্ত্ৰালয় আৰু সেই গৃহ মন্ত্ৰালয় যোগেদি পদ্মশ্ৰী এয়া 2023 এলবাম এই পদ্মশ্ৰী এৱাৰ্ডী সকলোৰে ইয়াত সন্নিৱিষ্ট প্ৰতিজন ব্যক্তিৰ জীৱন পৰিক্ৰমা কোনোবা এজন গীত কোনোবা এজন নৃত্য কোনোবা এজন ডান্স আৰু আমাৰ হ'ল মুখা গতিকে এইবিলাক অসমবাসীৰ সন্মান গুৰুজনাৰ সন্মান আমাৰ খালি পৰিচয় যে 10 বছৰ বয়সৰ পৰা আমি মুখাৰ প্ৰতি আকৃষ্ট আৰু এই গুৰুজনাৰ সৃষ্টৰ প্ৰতি আকৃষ্ট হৈ এই সত্ৰত আমি আমাৰ নিজৰ পিতৃৰ পৰা আমাৰ এই মুখা বিদ্যা শিক্ষা ললো এটা পৰিচয় মাত্ৰ সেই পৰিচয়টো সদায় লাগে আৰু সেই পৰিচয় বুলি আমি ভাবো কিন্তু সন্মান আমাৰ এই অসমবাসী আৰু সেই মহাপুৰুষ শ্ৰীমন্ত শংকৰ গুৰু কৃষ্ণ